Hello students, আজি লৈছো HS second year half yearly examৰ syllabus আৰু এই syllabus তো official syllabus হয় district board or ফালৰ পৰা অহা syllabus হয় তো তোমালোকে যিসকলে এতিয়ালৈ বহুত কিটা সাবজেক্টৰ syllabus কিটা পোৱা নাছিল নাই বা syllabus পোৱা নাই তেনেহলে কিন্তু এই ভিডিওটো তোমালোকৰ কাৰণে আজি আমি আৰ্টছ ষ্ট্ৰীমৰ গোটেই কিটা সাবজেক্টৰ কি syllabus হ'ব হাফ ইয়াৰলি কাৰণে গোটেইবোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা এইটো ডিস্ট্ৰিক্ট লেভেল হোজাই ডিস্ট্ৰিক্টৰ হয় যদিও হোজাই ডিস্ট্ৰিক্ট হয় বাকি আমাৰ ডিস্ট্ৰিক্ট বিলাকৰ লগত কিন্তু সেমে মিলিব তোমালোকৰ হয়তো এটা দুটা চ্যাপ্টাৰ মোৰ মতেতো নহবই সেমে থাকিব তোমালোকৰ সিলেবাস তো সিলেবাস ফৰ হাফ ইয়াৰলি এক্সামিনেশন 2026 এছএছ সেকেন্ড ইয়াৰ তো তোমালোকে প্ৰথমতে চোৱা তোমালোকৰ যি টোটাল মাৰ্ক হ'ব টোটাল মাৰ্ক 50 মাৰ্কস থাকিব আৰু এক্সামৰ কিমান সময় হ'ব 2 আৱাৰ্ছৰ এক্সাম হ'ব তো আমি আলোচনা কৰো তো প্ৰথমতে চোৱা জেনাৰেল ইংলিশ বহুতে কনফিউজ হৈ আছিল যে সিলেবাসটো ভালকে কি হ'ব তোমালোকে চাব পাৰা যি সেকশন এ আছে আমাৰ ৰিডিং স্কিলৰ পৰা আহিব আমাৰ ৰিডিং আনসিজ পেছেজ ফৰ কম্প্ৰিহেনশন তো ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব আনসিন পেছেজ আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত আৰু 7 মাৰ্ক থাকিব তাৰপিছত সেকশন বি আছে ৰাইটিং সেকশনত তোমালোকৰ আহিব ৰাইটিং এ লেটাৰ বেছড অন দ্য গিভেন ইনপুটস তো তোমালোকৰ লেটাৰ ৰাইটিং আহিব তাৰপিছত লেটাৰ ৰাইটিংত তোমালোকৰ কি থাকিব পাৰে যেনেকে জব এপ্লিকেশন থাকিব লাগে লেটাৰ টু দ্য এডিটৰ এই দুটা ভিতৰত যিকোনো এটা থাকিব পাৰে আৰু 8 মাৰ্ক থাকিব তাৰপিছত নম্বৰ 3 আছে নোটিছ ৰাইটিং অৰ পোষ্টাৰ ৰাইটিং নহলে তোমালোকৰ নোটিছ নহলে পোষ্টাৰ আহিব আৰু তাত তোমালোকৰ 5 মাৰ্ক থাকিব তাৰপিছত গ্ৰামাৰ সেকশনৰ কথা সেকশন সি গ্ৰামাৰ সেকশন তোমালোকৰ আহিব নেৰেশন আহিব 2 মাৰ্কস থাকিব ভয়েস আহিব টেন্স আহিব ইয়াতে তোমালোকৰ 2 মাৰ্কস কে থাকিব তাৰপিছত টেক্সট বুকৰ কথা ক'লে টেক্সট বুকৰ তোমালোকৰ কি আহিব গোইং প্লেसेছ আহিব ইন্ডিগো আহিব লৰ্ড স্পিৰিং আহিব এইখিনি তোমালোকৰ আহিব তাৰপিছত পোয়েট্ৰি সেকশনৰ কথা ক'বলৈ গ'লে তোমালোকৰ মাই মাদাৰ এট 66 কিপিং কোৱাইট আৰু সেকশন সি তোমালোকৰ যি সাপ্লিমেন্টাৰী আছে তাৰ পৰা তোমালোকৰ দা টাইগাৰ কিং আহিব তো এইখিনি হৈছে তোমালোকৰ হাফ ইয়াৰলি সিলেবাস ইংলিশৰ কাৰণে তাৰ পিছত আমি নেক্সট যদি চাবলৈ যাও সিলেবাস অসমীয়াৰ তোমালোকৰ কি আহিব তোমালোকে চাই লোৱা অসমীয়া তোমালোকৰ যি গদ্য আছে গদ্যৰ পৰা আহিব তোমালোকৰ মোৰ মাতৃমুখ দৰ্শন তাৰ পিছত মগনিয়াৰ তাৰ পিছত আনন্দৰাম বৰুৱা হস্তি বিদ্যানন্দ পুথি আৰু ভাৰতীয় আদৰ্শত বৈৰাগ্য এইকেইটা চেপ্টাৰ তোমালোকৰ গদ্যৰ পৰা আহিব আৰু পদ্য তোমালোকৰ কি আহিব বৰগীত আহিব উঠৰে উঠ বাপু গোপাল হে তাৰপিছত বিশ্ব খনিকৰ মিলন জনতাৰ আহ্বান কাঠমিস্ত্ৰীৰ ঘৰ এইকেইটা হ'ব তোমালোকৰ পদ্য অংশৰ পৰা তোমালোকৰ আহিব তাৰপিছত তোমালোকৰ গুট 3 আছে কৈশোৰ কাল আৰু মূল্যবোধ শিক্ষা ইয়াৰ পৰা তোমালোকৰ মূল্যবোধ শিক্ষাটো আহিব তাৰ পিছত অসমীয়া ব্যাকৰণ ভাষা ব্যাকৰণ ইয়াৰ পৰা 10 নম্বৰ আহিব তোমালোকে চাব পাৰা 10 নম্বৰ তোমালোকৰ কি আহিব প্ৰত্যয় আহিব তাৰ পিছত কৃত প্ৰত্যয় তড়িৎ প্ৰত্যয় জতুৱা ঠাঁচ এইবোৰ তোমালোকৰ আহিব তো এইখিনি হৈছে অসমীয়া সিলেবাস তোমালোকে কমপ্লিট সিলেবাসটো তোমালোকে চাই ল'ব পাৰা তাৰপিছত আমি নেক্সট আগবাঢ়ো নেক্সট তোমালোকৰ হৈছে ইকনমিক্স বহুতে কৈ আছিল যে ইকনমিক্সৰ সিলেবাস পোৱা নাই তো এইখন তোমালোকৰ ইকনমিক্সৰ সিলেবাস আহি গ'ল এইচ সেকেন্ড ইয়াৰৰ কাৰণে ইকনমিক্সৰ তোমালোকৰ যি ইউনিট 1 আছে নেশনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ আছে অসমীয়াৰ কাৰণে জাতীয় আয় আৰু সম্পৰ্কিত সমষ্টিবোৰ ইয়াৰ পৰা তোমালোকৰ 10 মাৰ্কস আহিব এই চেপ্টাৰটোৰ পৰা তাৰ পিছত নেক্সট চেপ্টাৰটো আহিব তোমালোকে ডিটাৰমিনেশন অফ ইনকাম এণ্ড এমপ্লয়মেন্ট আয় আৰু নিয়োগৰ নিৰ্ধাৰণ ইয়াৰ পৰা 10 নম্বৰ আহিব তাৰ পিছত 3 নম্বৰ চেপ্টাৰটো আহিব তোমালোকৰ মানি এণ্ড বেংকিং মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰ পৰা তোমালোকৰ 5 নম্বৰ আহিব তো টোটাল তোমালোকৰ 25 মাৰ্ক আহিব তোমালোকৰ যি পাৰ্ট এ আছে ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্স এই পাৰ্টটোৰ পৰা 25 নম্বৰ আহিব আৰু তোমালোকৰ যি পাৰ্ট বি আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেন্ট ইয়াৰ পৰা তোমালোকৰ 25 নম্বৰ আহিব ইয়াৰ পৰা তোমালোকে দুটা চেপ্টাৰ পঢ়িব লাগিব চেপ্টাৰ নম্বৰ 1 ডেভেলপমেন্ট এক্সপেৰিয়েন্স 1947 to 1919 ইয়াৰ পৰা তোমালোকৰ 13 মাৰ্ক আহিব অসমীয়াত ক'বলৈ গ'লে বিকাশৰ অভিজ্ঞতা তাৰ পিছত চেপ্টাৰ নম্বৰ 2 ইকনমিক্স ৰিফৰ্ম সিন্স 1991 1991 চনৰ পৰা অৰ্থনৈতিক সংস্কাৰ ইয়াৰ পৰা তোমালোকৰ 12 মাৰ্ক আহিব টোটাল 25 তো ইকনমিক্সৰ এইটো হৈছে তোমালোকৰ সিলেবাস তাৰ পিছত আমি নেক্সট আগবাঢ়ো নেক্সট সিলেবাস আমাৰ আছে সেইটো হৈছে এডুকেশন তোমালোকে এডুকেশনত চাব পাৰা তোমালোকৰ এডুকেশনৰ গুটেখিনি দিয়া আছে তোমালোকে এই সিলেবাসটো ডাউনলোডও কৰিব পাৰিবা তোমালোকে জানি লোৱা যে কোনকিটা ইউনিট আহিব ইউনিট 1 আহিব তোমালোকৰ সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া এণ্ড আসাম 15 নম্বৰ আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামত তাৰ পিছত আমাৰ নেক্সট আছে ইউনিট 2 আছে ইউনিট 2 নন ফৰ্মেল এডুকেশন ইয়াৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব হাফ ইয়াৰলি এক্সামত তাৰ পিছত আমাৰ নেক্সট আছে ইউনিট 3 কাৰেন্ট ট্ৰেন্ড ইন এডুকেশন এইটো এটা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা তোমালোকে চাব পাৰা বহুত বেছি নম্বৰ আহিব 15 নম্বৰ আহিব তাৰ পিছত আমাৰ নেক্সট ইউনিট 2 আছে ইউনিট নম্বৰ 4 লাৰ্নিং তোমালোকৰ লাৰ্নিংৰ পৰা কি আহিব তোমালোকৰ 10 নম্বৰ তো তোমালোকৰ টোটাল এডুকেশনৰ 4টা চেপ্টাৰ আহিব 4টা ইউনিট আহিব সেই 4টা ইউনিটৰ পৰা যি চেপ্টাৰ 1 আছে চেপ্টাৰ 1 আৰু চেপ্টাৰ 3 তোমালোকৰ 15 আহিব আৰু চেপ্টাৰ 2 আৰু চেপ্টাৰ 4 তোমালোকৰ 10 নম্বৰ আহিব তাৰ পিছত আমি নেক্সট সাবজেক্টলৈ আগবাঢ়ো নেক্সট সাবজেক্টটো আমাৰ আছে পলিটিক্যাল সায়েন্স তো এসএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্স তোমালোকৰ
সেম দুটা পাৰ্ট আছে তো পাৰ্ট 1 কণ্টেম্পৰৰী ৱৰ্ল্ড পলিটিক্স ইয়াৰ পৰা তোমালোকৰ চাৰিটা চেপ্টাৰ আহিব দ্য এণ্ড অফ বায়োপলাৰিটি আহিব তাৰপিছত অল্টাৰনেটিভছ চেণ্টাৰ অফ পাৱাৰ্ছ আহিব তাৰপিছত কণ্টেম্পৰৰী সাউথ এছিয়া আহিব আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এইকেইটা তোমালোকৰ চেপ্টাৰ আহিব তো তোমালোকে চাব পাৰা কিমান মাৰ্ক আহিব প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ লিখা আছে তাৰপিছত আমাৰ নেক্সট পাৰ্ট বি আছে পাৰ্ট বি টো হ'ল তোমালোকৰ পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স ইয়াৰ পৰা তোমালোকৰ চাৰিটা চেপ্টাৰ আহিব চেলেঞ্জ অফ নেশ্যন বিল্ডিং আহিব তোমালোকৰ 6 নম্বৰ থাকিব তাৰপিছত এৰা অফ ওৱান পাৰ্টি ডমিনেন্স তাৰপিছত পলিটিক্স অফ প্লেন ডেভেলপমেণ্ট তাৰপিছত ইণ্ডিয়ান ফৰেন পলিচি এই চাৰিটা তোমালোকৰ চেপ্টাৰ আহিব আৰু পলিটিকেল সায়েন্সৰ অলৰেডি আমি চেপ্টাৰ ৱাইজ কুৱেশ্যন এনচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ফৰ হাফ ইয়েৰলি এক্সাম ভিডিঅ' বনাইছোঁ তাৰ লগতে তোমালোকৰ কেনেকৈ পঢ়িবা পলিটিকেল সায়েন্স কি ইম্পৰ্টেণ্ট তাৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনাই থৈ দিছোঁ তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰিবা তাৰপিছত আমি নেক্সট সাবজেক্টলৈ আগবাঢ়ো নেক্সট সাবজেক্টটো হৈছে আমাৰ ছ'চিয়লজি বহুতো ষ্টুডেণ্টৰ ছ'চিয়লজি আছিল আৰু যেতিয়া মই একাডেমিক কেলেণ্ডাৰৰ ওপৰত ডিপেণ্ড কৰি ভিডিঅ'টো দিছিলোঁ তাত ছ'চিয়লজি ছাবজেক্টটো নাছিল বহুতে সুধি আছিল তো এইটো হ'ল তোমালোকৰ ছ'চিয়লজি তোমালোকৰ দুটা পাৰ্ট আছে পাৰ্ট এ ইণ্ডিয়ান ছ'চাইটি আৰু পাৰ্ট বি ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডিয়া তো ছ'চিয়লজিৰ পাৰ্ট এৰ পৰা তোমালোকৰ ইউনিট নম্বৰ 1 টো আহিব ইউনিট নম্বৰ 2 আৰু ইউনিট নম্বৰ 3 এই তিনিটা ইউনিট আহিব আৰু গোটেইকেইটা 12-12-12কে তোমালোকৰ নম্বৰ থাকিব তোমালোকে স্ক্ৰীনশ্বট লৈ ধুনীয়াকৈ লৈ ল'ব পাৰা আৰু চাব পাৰা তাৰপিছত পাৰ্ট বি তোমালোকৰ যি আছে ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইয়াৰ পৰা তোমালোকৰ দুটা ইউনিট আহিব মানে দুটা চেপ্টাৰ আহিব দুটা চেপ্টাৰ আছে ষ্ট্ৰাকচাৰেল চেঞ্জ এণ্ড কালচাৰেল চেঞ্জ আৰু ইয়াৰ পৰা 7 নম্বৰ আহিব টোটেল 50 মাৰ্কছ আহিব তোমালোকৰ তাৰপিছত আমি যদি নেক্সট ছাবজেক্টলৈ আগবাঢ়ো নেক্সট ছাবজেক্ট হৈছে তোমালোকৰ হিষ্ট্ৰী বহুতে হিষ্ট্ৰী চিলেবাছটো পোৱা নাছিল বাৰে সুধি আছিল তো হিষ্ট্ৰী তোমালোকৰ কি আহিব চেপ্টাৰ 1 আছে সেইটো হৈছে ব্ৰিক ব্ৰেডছ এণ্ড বোন ইটা মণি আৰু হাৰবোৰ এই চেপ্টাৰটো তোমালোকৰ আহিব হৰপ্পা চিভিলাইজেশ্যন তাৰ ভিতৰতে থাকিব ইয়াৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 2 কিংছ ফাৰ্মাৰ্ছ এণ্ড টাউনছ ৰজা কৃষক আৰু নগৰসমূহ আৰু ইয়াতে তোমালোকে আৰ্লি ষ্টেজ অফ ইকনমিক্স প্ৰাচীন ৰাজ্য আৰু অৰ্থনীতি এইখিনি পঢ়িব লাগিব আৰু ইয়াৰ পৰা তোমালোকৰ কিমান আহিব 7 মাৰ্কছ আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 3 তোমালোকৰ আহিব কিংশ্বিপ কাষ্ট এণ্ড ক্লাছেছ আহিব স্ৰজন বৰ্ণ আৰু শ্ৰেণী ইয়াৰ পৰা তোমালোকৰ 6 নম্বৰ আহিব তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা তাৰপিছত 4 নম্বৰ চেপ্টাৰ তোমালোকৰ সেইটো হৈছে থিংকাৰ্ছ বিলিভছ এণ্ড বিল্ডিংছ দাৰ্শনিক প্ৰত্যয় আৰু স্থাপত্য এই চেপ্টাৰটো আহিব তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক থাকিব তাৰপিছত আমাৰ নেক্সট আছে আমাৰ 5 নম্বৰ চেপ্টাৰটো আহিব আসাম থটছ দ্য এজেছ যুগে যুগে অসম ইয়াৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব তাৰপিছত 6 নম্বৰ চেপ্টাৰটো তোমালোকৰ আহিব থট দ্য আই অফ ট্ৰেভেলাৰ্ছ পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ ইয়াৰ পৰা তোমালোকৰ 7 নম্বৰ আহিব আৰু 7 নম্বৰ চেপ্টাৰটো আহিব তোমালোকৰ সেইটো হৈছে ভক্তি সুফি ট্ৰেডিশ্যনছ ভক্তি সুফি ঐতিহ্য পৰম্পৰা ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব আৰু টোটেল তোমালোকৰ 50 মাৰ্ক আহিব তো তোমালোকে চাব পাৰা হিষ্ট্ৰী তোমালোকৰ টোটেল 7টা চেপ্টাৰ আহিব মানে 7টা ইউনিট আহিব তাৰপিছত তোমালোকে চাব পাৰা নেক্সট সাবজেক্ট হৈছে আমাৰ লজিক এণ্ড ফিলচফি বহুতে লজিক এণ্ড ফিলচফি চিলেবাছটো পোৱা নাছিল এই চিলেবাছটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা তোমালোকৰ মাত্ৰ 4টা চেপ্টাৰ আহিব চেপ্টাৰ নম্বৰ তোমালোকৰ ইউনিট নম্বৰ 1 সেইটো হৈছে ইণ্ডাকশ্যন ইন ইটছ কাইণ্ডছ ইয়াৰ পৰা 15 নম্বৰ আহিব তাৰপিছত ইউনিট নম্বৰ 2 গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন ইয়াৰ পৰা তোমালোকৰ 15 আহিব তাৰপিছত চেপ্টাৰ ইউনিট 3 হাইপোথেচিছ এণ্ড ইটছ কাইণ্ডছ ইয়াৰ পৰা 10 নম্বৰ আহিব তাৰপিছত 4th নম্বৰ মিলছ মেথডছ অফ এক্সপেৰিমেণ্টেল ইনকুৱাৰী ইয়াৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব তো এই 4টা নম্বৰ আহিব 4টা নম্বৰ পৰা তোমালোকৰ হাফ ইয়েৰলি এক্সামৰ কাৰণে তোমালোকৰ এইটো হ'ল চিলেবাছ তাৰপিছত আমি নেক্সট ছাবজেক্টলৈ আগবাঢ়ো নেক্সট ছাবজেক্টটো হৈছে আমাৰ স্বদেশ অধ্যয়ন তো বহুতে স্বদেশ অধ্যয়ন আছিল বহুতে সুধি আছিল যে স্বদেশ অধ্যয়নৰ চিলেবাছ লাগে তো তোমালোকৰ স্বদেশ অধ্যয়নৰ কাৰণে তোমালোকে চাব পাৰা প্ৰথমটো হ'ল তোমালোকৰ এইটো এইচএছ ফাৰ্ষ্ট ইয়েৰ এইটো নাচাবা তোমালোকে এইটো হ'ল তোমালোকৰ ছেকেণ্ড ইয়েৰ এই চিলেবাছ ফৰ এইচএছ ছেকেণ্ড ইয়েৰ তো স্বদেশ অধ্যয়নৰ তোমালোকৰ দুটা পাৰ্ট আছে এটা হৈছে আমাৰ জিঅ'গ্ৰাফি পাৰ্ট আৰু এটা হৈছে আমাৰ হিষ্ট্ৰী পাৰ্ট তো জিঅ'গ্ৰাফি পাৰ্টত তোমালোকৰ 3টা চেপ্টাৰ চাব লাগিব প্ৰথম 3টা কিমান মাৰ্ক আহিব তোমালোকে চাব পাৰা আৰু সেম তেনেকে হিষ্ট্ৰী পাৰ্টত তোমালোকৰ দুটা চেপ্টাৰ আহিব 6 নম্বৰ চেপ্টাৰ আৰু 7 নম্বৰ চেপ্টাৰটো আহিব তোমালোকৰ ওকে চেপ্টাৰ কিটা নাম তোমালোকে চাব পাৰা দ্য পলিটিকেল ডেভেলপমেণ্ট অফ আসাম ইয়াৰ পৰা 15 নম্বৰ আহিব তাৰপিছত নেক্সট চেপ্টাৰটো আছে পপুলেশ্যন গ্ৰোথ অফ আসাম এণ্ড দ্য ফৰেন ইছ্যুজ তো এইকেইটা চেপ্টাৰ তোমালোকৰ ছ'চিয়লজিত আহিব নেক্সট আছে আমাৰ জেনেৰেল ষ্টাডিজ তোমালোক সকলোৱে গম পোৱা এইবাৰ যিসকলে এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছা তোমালোকৰ নতুন এটা ছাবজেক্ট তোমালোকৰ আহিছে সেইটো হৈছে জেনেৰেল ষ্টাডিজ তো জেনেৰেল ষ্টাডিজৰ তোমালোকৰ চিলেবাছটো আহি গৈছে কি থাকিব তো ইয়াৰ পৰা তোমালোকৰ 5টা চেপ্টাৰ আহিব আৱাৰ নৰ্থ ইষ্ট আৱাৰ নেইবাৰ প্ৰথম চেপ্টাৰটো 4 মাৰ্ক থাকিব ইয়াৰ পৰা তাৰপিছত ইনক্লুজন অফ চাইণ্টিফিক টেম্পাৰ ইয়াৰ পৰা 5 নম্বৰ থাকিব কালচাৰেল হেৰিটেজ ইম্পৰ্টেঞ্চ অফ CCA ইণ্ডিয়ান নলেজ চিষ্টেম ইয়াৰ পৰা তোমালোকে 5 5 6 আহিব তো এইখিনি হৈছে
এইচএছ ছেকেণ্ড ইয়াৰৰ হাফ ইয়েৰলি এক্সামৰ চিলেবাছ। তো যদিহে তোমালোকে যদি বিচৰা এই চিলেবাছটো ডাউনলোড কৰিব তেনেহ'লে তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকক কৈ দিওঁ যে এই চিলেবাছটো কিন্তু হোজাই ডিষ্ট্ৰিক্টৰ হয়। চ' তোমালোকৰ ডিষ্ট্ৰিক্টত হয়তো এটা দুটা চেপ্টাৰ ইফাল সিফাল হ'ব পাৰে। তোমালোকে যিমান পাৰা তোমালোকৰ যি টিচাৰ্ছসকল আছে সেই টিচাৰ্ছসকলৰ পৰা সুধিব পাৰা যাতে তেওঁলোকে সঠিকভাৱে দিব পাৰে। কিন্তু তোমালোকক কৈ দিওঁ যে চিলেবাছটো ইয়াৰ ভিতৰতে হ'ব, ইয়াৰ পৰা ইমান চেঞ্জেছ নহয়, হয়তো এটা দুটা চেপ্টাৰ তোমালোকৰ ইফাল সিফাল হ'ব পাৰে। তো আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে এটা লাইক কৰি দিবা, কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।